নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চ্যানেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ গণিত কিতাপখনত থকা যি ৱৰ্কইট আউট 9.4 দিয়া আছে তাৰে আমি 4 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলো। আৰু যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'বা, কাৰণ তাত গোটেই কথাখিনি ভালদৰে বুজাই দিয়া হৈছে। যেতিয়া তোমালোকে সেই কথাখিনি বুজি পাবা তেতিয়া তোমালোকে অতি সহজে 5ৰ পৰা 10 নম্বৰত থকা প্ৰশ্নখিনি অতি সহজে তোমালোকে বুজি পাবা আৰু সমাধান কৰিব পাৰিবা। সেইবাবে তোমালোকে সেই ভিডিঅ'টো এবাৰ অনুগ্ৰহ কৰি চাই ল'বা। আজি আমি 5 নম্বৰৰ পৰা প্ৰশ্নকেইটা সমাধান কৰিম। সেইবাবে চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে, ড্ৰ এ কোৱাড্ৰিলেটাৰেল উইথ ৰিফ্লেকশ্যন চিমেট্ৰি বাট উইদাউট ৰোটেশনেল চিমেট্ৰি। আৰু চোৱা অসমীয়াত কি কৈছে, এটা চতুৰ্ভুজ অংকন কৰা যাৰ প্ৰতিফলন সমমিতি আছে কিন্তু ঘূৰ্ণন সমমিতি নাই। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, নাম্বাৰ 5ৰ সলিউশন চোৱা কেনেধৰণে কৰিম। প্ৰথমে তোমালোকে স্কেল পাত আৰু পেন্সিলডাল লৈ ল'বা। স্কেল পাতৰ সহায়ত তোমালোকে এইদৰে 3 সেণ্টিমিটাৰ জোখৰ প্ৰথমে এডাল আৰু ৰেখাখণ্ড অংকন কৰি ল'বা। ঠিক একেধৰণে আন এডাল ৰেখাখণ্ড অৰ্থাৎ আন এডাল বাহু এইদৰে বিপৰীত দিশত অংকন কৰি ল'বা। এতিয়া আকৌ ইয়াৰ পৰা 5 সেণ্টিমিটাৰ জোখৰ আন এডাল ৰেখাখণ্ড তোমালোকে এইদৰে তল দিশত অংকন কৰি ল'বা। আকৌ আন এডাল বাহু এই সাইডত 5 সেণ্টিমিটাৰ জোখৰ এইদৰে তোমালোকে অংকন কৰি ল'বা। এতিয়া চোৱা ইয়াত আমি এখন কি পাই গ'লো, চতুৰ্ভুজ পাই গ'লো। চতুৰ্ভুজ কাক কোৱা হয়, 4খন বাহুৰে আবৃত বন্ধ আকৃতিটোক কি বুলি কোৱা হয়, চতুৰ্ভুজ বুলি কোৱা হয়। এতিয়া চোৱা আমি এই চতুৰ্ভুজখনৰ মাজেদি আমি এডাল সমমিতি ৰেখা অংকন কৰিম। সমমিতি ৰেখা কাক কোৱা হয়, যিডাল ৰেখাই চিত্ৰটোক হুবহু সমানে দুভাগ কৰিব সেই ৰেখাডালক কি বুলি কোৱা হয়, সমমিতি ৰেখা বুলি কোৱা হয়। সমমিতি ৰেখা বুলি কোৱা হয়। এতিয়া চোৱা আমাৰ ইয়াত কি কৈছে যে যাৰ প্ৰতিফলন সমমিতি আছে। এতিয়া চোৱা প্ৰতিফলন সমমিতি মানে কি, চোৱা ইয়াত দিয়া আছে প্ৰতিফলন সমমিতি হৈছে এনে এক প্ৰকাৰৰ সমমিতি য'ত বস্তুটোৰ সমমিতি ৰেখাৰ সাপেক্ষে প্ৰতিফলিত কৰে। অৰ্থাৎ চোৱা এই যোনখন আমাৰ ইয়াত সমমিতি ৰেখা আছে, এই সমমিতি ৰেখাৰ এই বাওঁ চাইডৰ লগত যেতিয়া সোঁ চাইডৰ চিত্ৰটো একে দেখিবলৈ পাম তেতিয়া তাক কি বুলি কোৱা হ'ব, প্ৰতিফলন সমমিতি বুলি কোৱা হ'ব। এতিয়া এই প্ৰতিফলন সমমিতিৰ যোনখন চিত্ৰ ইয়াত আমি অংকন কৰিলোঁ, এই চিত্ৰখনত যেতিয়া আমি 360 ডিগ্ৰী অৰ্থাৎ যেতিয়া আমি এপাক ঘূৰাম তেতিয়া কিন্তু আমি চিত্ৰটোক হুবহু কিন্তু একে দেখিবলৈ পাম, হয়নে? যেতিয়া আমি এইদৰে এপাক ঘূৰাম তেতিয়া কিন্তু চিত্ৰটোক আমি একে দেখিবলৈ পাম। যেতিয়া কিন্তু আমি এইদৰে ঘূৰাম 90 ডিগ্ৰী বা 180 ডিগ্ৰী ঘূৰাম তেতিয়া কিন্তু আমি চিত্ৰটো একে নেদেখোঁ। এতিয়া চোৱা আমি যদি এই চিত্ৰখনক যদি এইদৰে যদি আধা পাক অৰ্থাৎ 180 ডিগ্ৰী হিচাপে যদি ঘূৰাওঁ তেতিয়াহ'লে চোৱা এই চাইডটোৰ লগত কিন্তু এই চাইডটো মিলা নাই। আকৌ যেতিয়া আমি এই চিত্ৰখনক এইদৰে 90 ডিগ্ৰী হিচাপত ঘূৰাম তেতিয়াও কিন্তু এই চাইডটোৰ লগত কিন্তু এই চাইডটো নিমিলে। তাৰ মানে আমি ক'ব পাৰি যে ইয়াত থকা চতুৰ্ভুজখনৰ কি আছে, এডাল সমমিতি ৰেখা আছে কিন্তু ইয়াৰ কি নাই, ঘূৰ্ণন সমমিতি নাই। আৰু এইখন হৈ গ'ল আমাৰ আঁকিবলগীয়া চতুৰ্ভুজখন। এইখন তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ অংকন কৰি ল'বা। আৰু যদি ইয়াৰ বিষয়ে যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা, চতুৰ্ভুজৰ আকৃতিটো সমমিত, ইয়াৰ এডাল সমমিত ৰেখা আছে। এই ৰেখাই চতুৰ্ভুজক দুটা প্ৰতিবিম্ব সমমিতভাৱে ভাগ কৰে, গতিকে ইয়াৰ প্ৰতিবিম্ব সমমিত আছে কিন্তু ইয়াক 360 ডিগ্ৰী কোণত ঘূৰালে দেখাত একেই দেখায়, সেয়ে ইয়াৰ কোনো ঘূৰ্ণন সমমিতি নাই। আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে এনেধৰণে লিখিবা, এ কোৱাড্ৰিলেটাৰেল has one line of symmetry that divides it into two mirror image helps. So it has reflection symmetry but it only looks same after rotation of 360 degree. So it does not have rotational symmetry. ইংলিছত লিখিলে তোমালোকে এনেধৰণে লিখিবা। আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। আৰু যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে, আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত লিখিব নালাগে। এইটো হ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, হোৱাট ইজ দ্য অৰ্ডাৰ অফ ৰোটেশনেল চিমেট্ৰি ইন দ্য লেটাৰ এছ, ডাজ দ্য লেটাৰ এছ পছেছ লাইন অফ চিমেট্ৰি। আৰু চোৱা অসমীয়াত কি কৈছে, ইংৰাজী বৰ্ণমালাৰ এছ আখৰটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান? এছ আখৰটোৰ সমমিতি ৰেখা আছেনে? চোৱা ইয়াত কি কৈছে, ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান? ঘূৰ্ণন সমমিতি মানে কি চোৱা, আমাৰ পেজ নাম্বাৰ 167ৰ একেবাৰে লাষ্টত দিয়া আছে
এটা সম্পূৰ্ণ ঘূৰ্ণনত থকা এটা চিত্ৰ যিমানবাৰ দেখিবলৈ হুবহু একে হয় সেই সংখ্যাটোকে ঘূৰ্ণন সমমিতিৰ ক্ৰম বোলে। এতিয়া চোৱা ইংৰাজী বৰ্ণমালাৰ যোনটো এছ আখৰ আছে এই এছ আখৰটোক আমি কিমানবাৰ ঘূৰালে দেখিবলৈ একে পাম সেইটো আমাক লিখিব দিছে। এতিয়া চোৱা মই ইয়াত আগতীয়াকৈ ইয়াত এটা এছ বনাই থৈছিলোঁ। এতিয়া চোৱা এই এছটোক যেতিয়া আমি 180 ডিগ্ৰী হিচাপে ঘূৰাম অৰ্থাৎ আধা পাক ঘূৰাম তেতিয়া কি হ'ব এই এছটোক কিন্তু দেখিবলৈ একে হ'বগৈ। অৰ্থাৎ চোৱা এই এছটোক যেতিয়া চোৱা আমি এইদৰে আধা পাক ঘূৰাই দিলোঁ, এইদৰে 180 ডিগ্ৰী ঘূৰালোঁ তেতিয়া কিন্তু চিত্ৰটোক দেখিবলৈ আমি একে পাইছোঁ হয়নে? ঠিক একেধৰণে যেতিয়া আমি এছটোক যেতিয়া এইদৰে এপাক ঘূৰাই দিম, এইদৰে আমি এপাক ঘূৰাম অৰ্থাৎ 360 ডিগ্ৰী হিচাপে ঘূৰাম তেতিয়াও কিন্তু আমি এছটো একে দেখিবলৈ পাইছোঁ হয়নে? সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা কিমানবাৰ আমি এছটোক একে দেখিবলৈ পালোঁ। যিহেতু দুবাৰ আমি এছটোক একে দেখিবলৈ পালোঁ সেইবাবে ইয়াৰ উত্তৰটো লিখিবা তোমালোকে। প্ৰথমে আমি অসমীয়াত লিখিম ইংৰাজী বৰ্ণমালাৰ ইংৰাজী বৰ্ণমালাৰ এছ আখৰটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম সমান 2 বুলি লিখিবা। ঘূৰ্ণন সমমিতিৰ ক্ৰম 2 বুলি লিখিবা। তাৰপিছত চোৱা কি কৈছে এছ আখৰটোৰ সমমিতি ৰেখা আছেনে? অৰ্থাৎ চোৱা ইয়াত এটা আমি এছ লিখিলোঁ, এই এছটোৰ কি কৰিব লাগিব সমমিত ৰেখা আছেনে নাই সেইটো আমাক উলিয়াব দিছে। এতিয়া চোৱা সমমিতি ৰেখাডালে কি কৰে চিত্ৰটোক হুবহু সমানে দুটা ভাগত ভাগ কৰে। যেতিয়া আমি এছ আখৰটোৰ মাজেদি এই ধৰণে সমমিতি ৰেখাডাল অংকন কৰি দিম তেতিয়া চোৱা এই লেফ্ট ছাইডৰ লগত কিন্তু ৰাইট ছাইডটো মিলা নাই হয়নে? যেতিয়া আমি আকৌ এইদৰে মাজেদি সমমিতি ৰেখাডাল অংকন কৰিম আকৌ এছটোক আমি মাজেদি এইদৰে ভাঁজ কৰিম, ভাঁজ কৰিলে চোৱা এই ছাইডটোৰ লগত কিন্তু এই ছাইডটো নিমিলে হয়নে? সেইবাবে আমি ক'ব পাৰি যে এছৰ কি নাই কোনো সমমিতি ৰেখা নাই। সেইবাবে তোমালোকে ইয়াত লিখিবা এছ আখৰটোৰ সমমিতি ৰেখা নাই। এইটো হৈ গ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। অসমীয়াত হ'লে তোমালোকে এনেধৰণে লিখিবা ইংৰাজী বৰ্ণমালাৰ এছ আখৰটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম 2 এছ আখৰটোৰ সমমিতি ৰেখা নাই। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা দ্য অৰ্ডাৰ অফ rotational rotational সব প্ৰশ্নত দিয়া আছে দ্য অৰ্ডাৰ অফ rotational symmetry 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 the order of rotational symmetry in the letter S is 2 বুলি লিখিবা। তাৰপিছত চোৱা কি কৈছে does the letter S possess lines of symmetry ইয়াত লিখিবা the letter S does not লিখিবা does not possess possess line of symmetry SYMMETRY symmetry। এইটো হৈ গ'ল আমাৰ ইংৰাজী উত্তৰ আৰু এইটো হৈ গ'ল আমাৰ অসমীয়াত উত্তৰ। তোমালোকৰ যোনটো ভাল লাগে সেইটো তোমালোকে লিখি ল'বা। আৰু এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে হাউ মেনি লাইনছ অফ চিমেট্ৰি এণ্ড এংগেলছ অফ চিমেট্ৰি ডাজ অশোকা চক্ৰ হেভ। আৰু চোৱা অসমীয়াত কি কৈছে অশোক চক্ৰটোৰ সমমিতি ৰেখা আৰু সমমিতি কোণ কিমান আছে। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নম্বৰ 7ৰ সলিউশ্যন বুজাৰে কাৰণে প্ৰথমে আমি সাইডত এটা অশোক চক্ৰ অংকন কৰি লওঁ তেতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নটো কৰিবলৈ আমাৰ সুবিধা হ'ব। এইদৰে প্ৰথমে আমি এটা ইয়াত বৃত্ত অংকন কৰিব লাগিব।
এইদৰে তোমালোকে কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰি ল'বা। এতিয়া এই বৃত্তটোক আমি সমানে প্ৰথমে 4টা ভাগত ভাগ কৰি ল'ম। এইদৰে প্ৰথমে আমি 4টা ভাগত ভাগ কৰি ল'ম বৃত্তটোক। এইদৰে আমি প্ৰথমে 4টা ভাগত ভাগ কৰিলোঁ। এতিয়া আমি ইয়াত অশোক চক্ৰ অংকন কৰিম। চোৱা ইয়াত আমি কেইডাল ৰেখাখণ্ড অংকন কৰিলোঁ? এডাল দুডাল হয়নে? ইয়াৰ পৰা এডাল দুডাল অংকন কৰিলোঁ। এতিয়া চোৱা এইদৰে আমি আন এডাল ৰেখাখণ্ড অংকন কৰিম। 3ডাল। চোৱা ইয়াত কেইডাল অংকন কৰিলোঁ? এডাল দুডাল তিনিডাল, তাৰপিছত 4ডাল, তাৰপিছত 5ডাল, তাৰপিছত 6ডাল, 7ডাল। এতিয়া এই চাইডৰ পৰা অংকন কৰা। 7ডাল, এতিয়া হ'ব 8ডাল, 9ডাল, 10ডাল, 11ডাল, 12ডাল। যেহেতু চোৱা আমি এটা কথা জানো যে অশোক চক্ৰত কেইডাল দণ্ড থাকে? 24ডাল দণ্ড থাকে হয়নে? সেইবাবে চোৱাচোন ইয়াত কেইডাল দণ্ড আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24ডাল দণ্ড থাকে। ইয়াত আমি 24ডাল দণ্ড আঁকিলো। কিন্তু যেতিয়া আমি স্কেল পাতেৰে আঁকিছিলোঁ তেতিয়া চোৱা কেইডাল অংকন কৰিছিলোঁ? ইয়াত এডাল, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি। এডাল দুডাল 3 4 5 6 7 8 9 10 11 12 আমি কেইডাল অংকন কৰিলোঁ? 12ডাল হয়নে? সেইবাবে চোৱা ইয়াত আমাক কি লিখিব দিছে? অশোক চক্ৰটোৰ সমমিতি ৰেখা আৰু সমমিতি কোণ কিমান আছে? যেহেতু চোৱা ইয়াত সমমিতি ৰেখা আমি কেইডাল পালোঁ? 12ডাল। সেইকাৰণে ইয়াৰ কোণৰ সংখ্যাটো কিমান হ'বগৈ? 12। যেহেতু ইয়াৰ সমমিতি ৰেখা 12, সেইকাৰণে ইয়াৰ কোণৰ সংখ্যাটো কিমান হ'বগৈ? 12 হ'বগৈ। এই কথাটো তোমালোকে মনত ৰাখিবা। সেইবাবে তোমালোকে ইয়াত লিখিবা, প্ৰথমে আমি ইংলিছত লিখি ল'ম। ইয়াত লিখিবা যে নাম্বাৰ NUMBER নাম্বাৰ অফ লাইন্স অফ symmetry 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 and angles 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 of symmetry 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 is 12 TW 12 মানটো লিখিব নালাগে, এইদৰে 12 বুলি লিখি দিবা। আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা, অশোক চক্ৰটোৰ সমমিতি ৰেখা আৰু সমমিতি কোণ কিমান আছে? ইয়াত লিখিবা অশোক চক্ৰটোৰ সমমিতি ৰেখা আৰু সমমিতি কোণ কিমান আছে? অশোক চক্ৰটোৰ সমমিতি ৰেখা আৰু সমমিতি কোণ 12ডাল আছে। এইটো হৈ গ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত। আৰু ইংলিছত হ'লে এইদৰে লিখিবা, অসমীয়াত হ'লে এইদৰে লিখি দিবা। এই যোনটো আমি ইয়াত অশোক চক্ৰ আঁকিছোঁ এইটো তোমালোকে আঁকিব নালাগে, জাষ্ট মই বুজাৰ কাৰণে ইয়াত অংকন কৰি দিছোঁ। তোমালোকৰ কিতাপত চোৱা অলৰেডি আছে, এইটো অংকন কৰি দিয়া আছে। তোমালোকে ইয়াৰ পৰা চাই এইদৰে তোমালোকে উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? ড্ৰ এ পলিগন অফ 6 ইকুৱেল ছাইড ৰেগুলাৰ হেক্সাগন, ফাইণ্ড দ্য এংগেলছ অফ চিমেট্ৰি অফ দ্য পলিগন। আৰু চোৱা অসমীয়াত কি কৈছে? 6ডাল সমান বাহু থকা এটা বহুভুজ সুষম ষড়ভুজ অংকন কৰা, বহুভুজটোৰ সমমিতি কোণ নিৰ্ণয় কৰা। অৰ্থাৎ আমাক এখন ষড়ভুজ অংকন কৰিব দিছে। ষড়ভুজৰ কেইখন বাহু থাকিব? 6খন বাহু থাকিব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 8ৰ সলিউশ্যন। প্ৰথমে আমি স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত এইদৰে তোমালোকে চাই
তিনি চেণ্টিমিটাৰ জোখৰ এডাল তোমালোকে এইদৰে বাহু অংকন কৰি ল'বা। মই ইয়াত 3 চেণ্টিমিটাৰ ল'লোঁ, তোমালোকে 4 ল'ব পাৰা, 5 ল'ব পাৰা, তোমালোকৰ ইচ্ছা অনুযায়ী তোমালোকে বাহুৰ জোখটো লৈ ল'বা। ঠিক একেধৰণে আমি তলফালেও 3 চেণ্টিমিটাৰ জোখৰ এইদৰে আন এডাল আমি বাহু অংকন কৰি ল'ম। ঠিক একেধৰণে এইদৰে 3 চেণ্টিমিটাৰ জোখৰ আমি আন এডাল ৰেখা অৰ্থাৎ বাহু এই চাইডে অংকন কৰি ল'ম। আকৌ 3 চেণ্টিমিটাৰ জোখৰ আন এডাল বাহু আমি এই দিশত অংকন কৰি ল'ম। ঠিক একেধৰণে আমি এই চাইডৰ পৰাও 3 চেণ্টিমিটাৰ জোখৰ এডাল বাহু এই চাইডত অংকন কৰি ল'ম। ঠিক একেধৰণে 3 চেণ্টিমিটাৰ জোখৰ আন এডাল বাহু আমি এই দিশত এইদৰে অংকন কৰি ল'ম। এতিয়া চোৱা, আমি ইয়াত এখন কি অংকন কৰিলোঁ? সৰভুজ। সৰভুজৰ কেইখন বাহু থাকিব? 6খন। 1 2 3 4 5 6 এইখন হৈ গ'ল আমি আঁকিবলগীয়া সৰভুজখন। এতিয়া চোৱা, ইয়াত কি কৈছে? 6ডাল সমান বাহু থকা এটা বহুভুজ সুষম সৰভুজ অংকন কৰা। বহুভুজটোৰ সমমিতি কোণ নিৰ্ণয় কৰা। এতিয়া আমাক কোণ নিৰ্ণয় কৰিব দিছে। এতিয়া আমি এই সৰভুজখনক আমি কি কৰিম? সমমিতি ৰেখা অংকন কৰিম। এই কোণটোৰ পৰা এই কোণটোলৈ কি কৰা? এইদৰে এডাল সমমিতি ৰেখা অংকন কৰি দিয়া আৰু এই সমমিতি ৰেখাডালে কি কৰিব? চিত্ৰটোক সমানে দুটা ভাগত ভাগ কৰিব। ঠিক একেধৰণে আমি এই কোণটোৰ পৰা এই কোণলৈকে আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি, যিডাল সমমিতি ৰেখাই চিত্ৰটোক সমানে হুবহু দুটা ভাগত ভাগ কৰিব। এতিয়া আমি এই কোণৰ পৰা এই কোণলৈকে কি কৰিব পাৰি? আমি একেধৰণে এইদৰে আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি, যিডাল সমমিতি ৰেখাই চিত্ৰটোক হুবহু সমানে দুটা ভাগত ভাগ কৰিব। এইদৰে আমি ইয়াত কেইডাল সমমিতি ৰেখা অংকন কৰিছোঁ? 3ডাল, হয়নে? ঠিক একেধৰণে আমি এই মাজেদি আমি আন এডাল এইদৰে সমমিতি ৰেখা অংকন কৰিব পাৰি। ঠিক একেধৰণে আমি ইয়াৰ পৰা এনেধৰণে মাজেদি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি। এইদৰে আমি মাজেদি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি, যিয়ে চিত্ৰটোক হুবহু দুটা ভাগত ভাগ কৰিব। ঠিক আমি একেধৰণে এই বাহুখন আৰু এই বাহুখনৰ মাজেদিও একেধৰণে আমি আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি, যিয়ে কি কৰিব? চিত্ৰটোক সমানে দুটা ভাগত ভাগ কৰিব। এতিয়া চোৱা, ইয়াত আমি কেইখন সমমিতি ৰেখা পালোঁ? এডাল, দুডাল, 3ডাল, 4ডাল, 5ডাল, 6ডাল, হয়নে? যেহেতু আমি কি পালোঁ? 6ডাল সমমিতি ৰেখা পালোঁ, সেইবাবে ইয়াৰ কোণৰ সংখ্যাটো কিমান হ'বগৈ? 6 হ'বগৈ। চোৱা, আমাৰ ইয়াত কি লিখিব দিছিল? 6টা সমান বাহু থকা এটা সৰভুজ অংকন কৰা, বহুভুজটোৰ সমমিতি কোণ নিৰ্ণয় কৰা। ইয়াত লিখিবা সুষম সৰভুজৰ সমমিতি কোণ হ'ল 6 বুলি লিখিবা। সুষম সৰভুজৰ সমমিতি কোণ হ'ল 6। এইটো হৈ গ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা দ্য নাম্বাৰ অফ এংগেলছ অফ চিমেট্ৰি SYMMETRY চিমেট্ৰি অফ এ ৰেগুলাৰ ৰেগুলাৰ হেক্সাগন HEXAGON হেক্সাগন ইজ 6। এইটো হৈ গ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে? ইফ 60 ডিগ্ৰী ইজ দ্য স্মলেষ্ট এংগেল অফ চিমেট্ৰি অফ এ ফিগাৰ, হোৱাট আৰ দ্য আদাৰ এংগেলছ অফ চিমেট্ৰি অফ দ্য ফিগাৰ। আৰু চোৱা, অসমীয়াত কি কৈছে? যদি এটা চিত্ৰৰ আটাইতকৈ সৰু সমমিতি কোণ 60 ডিগ্ৰী, তেন্তে চিত্ৰটোৰ আন সমমিতি কোণবোৰ কি কি? অৰ্থাৎ চোৱা, কেনেধৰণে কৰিম? নাম্বাৰ 9ৰ সলিউশ্যন। প্ৰথমে বুজাৰ কাৰণে মই ইয়াত এটা বৃত্ত অংকন কৰি লৈছোঁ, তেতিয়া আমাৰ প্ৰশ্নৰ উত্তৰটো উলিয়াওঁতে উজু হ'বগৈ আৰু অতি সহজে আমি বুজিবলৈ পাম। প্ৰথমে আমি এইদৰে কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰিলোঁ। এতিয়া কম্পাছডাল য'ত বহিছে, ইয়াত যে বহিছে,
এই বিন্দুটোক কি বুলি কোৱা হয় বৃত্তৰ কেন্দ্ৰ বুলি কোৱা হয় আৰু বৃত্তৰ কেন্দ্ৰই কি কৰিব সদায় 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব অৰ্থাৎ এডাল প্ৰাৰম্ভিক ৰেখা যদি ইয়াৰ পৰা যদি ষ্টাৰ্ট হৈ আকৌ যেতিয়া এইদৰে এপাক ঘূৰি আহিব তেতিয়া কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিব 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব এতিয়া চোৱা প্ৰশ্নটো কি কৈছে যদি এটা চিত্ৰৰ আটাইতকৈ সৰু সমমিতি কোণ 60 ডিগ্ৰী তেন্তে চিত্ৰটোৰ আন সমমিতি কোণবোৰ কি কি অৰ্থাৎ চোৱা কৈছে যে ইয়াত ধৰিলো আমি ইয়াত এইদৰে আমি 60 ডিগ্ৰীৰ আটাইতকৈ সৰু এটা কোণ অঙ্কন কৰিলো ধৰিলো ইয়াত থকা ৰেখা দুডালে কি কৰিছে ইয়াত 60 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে এতিয়া আমি এনেকুৱা ধৰণৰ 60 ডিগ্ৰী কোণ ইয়াত আমি কেইখন অঙ্কন কৰিব পাৰিম যেতিয়া আমি এই 60 টোক 360 আমি কি কৰিম হৰণ কৰিম 360 টো কি কৰা 60 ৰে হৰণ কৰা এতিয়া চোৱা এই শূন্যটোৰ লগত শূন্যটো কাটি দিয়া 6 36 ত কেবাৰ যাব 6 36 ত যাব 6 বাৰ অৰ্থাৎ চোৱা আমি কেইখন আঁকিব পাৰিম 6খন কোণ অঙ্কন কৰিব পাৰিম হয়নে এতিয়া চোৱা এতিয়া আমি তেনেকুৱা ধৰণৰ 6খন কোণ অঙ্কন কৰিম এখন দুইখন তিনিখন চাৰিখন পাঁচখন ছখন চোৱাচোন ইয়াত কেইখন হৈছে 1 2 3 4 5 6 আৰু প্ৰতিটো কোণৰ মাপ কিমান 60 ডিগ্ৰী এইখন কোণৰ মাপ কিমান 60 ডিগ্ৰী এইখন কোণৰ মাপ কিমান 60 ডিগ্ৰী এইখন কোণৰ মাপ কিমান 60 ডিগ্ৰী আৰু এইখন কোণৰ মাপ কিমান 60 ডিগ্ৰী এই ঘৰখন অলপ সৰু হৈ গ'ল এটো তোমালোকে বুজি লবা 60 ডিগ্ৰী 60 ডিগ্ৰী 60 এতিয়া আমি যদি গোটে 60 খিনি যদি যোগ কৰো তেতিয়ালে কিমান হ'বগৈ 360 হ'বগৈ এতিয়া চোৱা প্ৰশ্নটো কি কৈছে আটাইতকৈ সৰু সমমিতি কোণ 60 ডিগ্ৰী তেন্তে চিত্ৰটোত আন সমমিতি কোণবোৰ কি কি অৰ্থাৎ চোৱা আটাইতকৈ সৰু কোণটো যদি 60 ডিগ্ৰী হয় তেতিয়া হলে বাকি থকা আন কোণবোৰ কি কি পাম আমি এই 60 লগত 62 যোগ কৰা কিমান হ'ব 60 যোগ কৰিলে কিমান হ'ব 120 হয়নে 120 হ'বগৈ আকৌ এতিয়া এই 60 তিনিটা যোগ কৰি চোৱাচোন কিমান হ'বগৈ 60 120 আৰু 60 যোগ কৰিলে কিমান হ'ব 180 হ'বগৈ আকৌ ঠিক একেধৰণে 60 লগত 60 টো যোগ কৰা কিমান 120 আৰু 60 কিমান হ'ব 180 আৰু 60 কিমান হ'বগৈ 240 ঠিক একেধৰণে এই যেতিয়া আমি এই পাঁচটা যোগ কৰিম তেতিয়া কিমান হ'বগৈ 60 120 আৰু 60 180 আৰু 60 কিমান 240 আৰু 60 কিমান হ'ব 300 অৰ্থাৎ চোৱা এটা চিত্ৰৰ আটাইতকৈ সৰু কোণটো যদি 60 ডিগ্ৰী হয় তেতিয়া হলে বাকি কোণবোৰ কিমান হ'বগৈ 120 180 240 300 নহলে তোমালোকে এনেধৰণে উলিয়াব পাৰে এটা কোণ যদি আটাইতকৈ সৰু কোণটো যদি 60 ডিগ্ৰী হয় তেতিয়া হলে বাকি কোণবোৰ কেনেকৈ উলিয়াম এই 60 টোৰ লগত তোমালোকে 2 পূৰণ কৰিব পাৰা 60 লগত 2 পূৰণ কৰিলে কিমান হ'বগৈ 120 এটা 60 লগত তোমালোকে 3 পূৰণ কৰিব পাৰা 3 6 গুণ 18 আৰু 0 0 লিখি দিয়া 60 টোৰ লগত তোমালোকে 4 পূৰণ কৰি উলিয়াব পাৰে 60 টোৰ লগত তোমালোকে 5 পূৰণ কৰি উলিয়াব পাৰে অৰ্থাৎ 9 নম্বৰৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা যদি এটা চিত্ৰ আটাইতকৈ সৰু সমমিতি কোণ 60 ডিগ্ৰী তেন্তে চিত্ৰটোৰ আন সমমিতি কোণবোৰ কি কি ইয়াত লিখিবা যদি প্ৰশ্নৰ পৰা চাইছা লিখিবা যদি এটা চিত্ৰৰ আটাইতকৈ সৰু সমমিতি কোণ 60 ডিগ্ৰী তেন্তে চিত্ৰটোৰ আন সমমিতি কোণবোৰ হ'ল কিমান পালো আমি 120 ডিগ্ৰী তাৰ পিছত 180 ডিগ্ৰী তাৰ পিছত 240 ডিগ্ৰী আৰু 300 আৰু এটা পাইছো আমি চোৱা ইয়াত এই গোটেইখিনি এতিয়া যোগ কৰি চোৱাচোন কিমান হ'বগৈ 300 আৰু কিমান পালো ইয়াত 60 হয়নে আৰু কিমান হ'বগৈ ইয়াত আৰু নহয় ইয়াত লিখিবা 120 ডিগ্ৰী 180 ডিগ্ৰী 240 ডিগ্ৰী 300 ডিগ্ৰী আৰু
ইয়াত লিখিবা আৰু 360 ডিগ্ৰী। এইটো হৈ গ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু যদি তোমালোকে যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা ইফ, সব প্ৰশ্নটোত কি লিখা আছে, if 60 ডিগ্ৰী, ইয়াৰ পৰা চাই লিখিবা if 60 ডিগ্ৰী is the smallest, if 60 degree is the smallest, smallest, smallest angle of symmetry, angle, angle of symmetry, 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 তাৰপিছত কি লিখা আছে চোৱা, symmetry of a figure, 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 তাৰপিছত লিখিবা then কি লিখা আছে চোৱা, then the other angles, then the other, other, angles of symmetry, কি লিখা আছে চোৱা, symmetry ইয়াত লিখা will be, symmetry will be কিমান হ'বগৈ 120 ডিগ্ৰী, তাৰপিছত লিখিবা 180 ডিগ্ৰী, তাৰপিছত লিখিবা 240 ডিগ্ৰী, 300 and 360 ডিগ্ৰী। এইটো হৈ গ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। অসমীয়াত হ'লে তোমালোকে এনেধৰণে লিখিবা, আৰু যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, draw a figure with rotational symmetry, those smallest angle of symmetry is 45 degree। আৰু চোৱা অসমীয়াত কি কৈছে, ঘূৰ্ণন সমমিতি থকা এটা চিত্ৰ অংকন কৰা যাৰ আটাইতকৈ সৰু সমমিতি কোণটো 45 ডিগ্ৰী। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, নাম্বাৰ 10ৰ সলিউশন। ইয়াত কি কৈছে চোৱা, কৈছে ঘূৰ্ণন সমমিতি থকা এটা চিত্ৰ অংকন কৰা যাৰ আটাইতকৈ সৰু সমমিতি কোণটো 45 ডিগ্ৰী। অৰ্থাৎ চোৱা ইয়াত এটা মই বৃত্ত অংকন কৰিলোঁ, বৃত্তৰ কেন্দ্ৰৰ কোণৰ মাপটো কিমান, 360 ডিগ্ৰী। অৰ্থাৎ এডাল প্ৰাৰম্ভিক ৰেখা যেতিয়া ইয়াৰ পৰা আৰম্ভ হৈ এইদৰে যেতিয়া এপাক ঘূৰি আহিব তেতিয়া ইয়াত কিমান ডিগ্ৰী কোণৰ সৃষ্টি হ'বগৈ, 360 ডিগ্ৰী কোণৰ সৃষ্টি হ'ব। এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি কৈছে, যাৰ আটাইতকৈ সৰু সমমিতি কোণটো 45 ডিগ্ৰী। ইয়াত কৈছে আটাইতকৈ সৰু যোনটো সমমিতি কোণ আছে সেইটো কিমান ডিগ্ৰী, 45 ডিগ্ৰী। এতিয়া আমি এই 45ৰে কি কৰিব লাগিব, 360টো আমি হৰণ কৰিম। 45ৰে 360টো হৰণ কৰি চোৱাচোন কিমান বাৰ যায়, 45ক তোমালোকে 8ৰে পূৰণ কৰি চোৱাচোন কিমান বাৰ যায়, 5 8 গুণ 40, 40ৰ 0, হাতত আছে 4, 4 8 গুণ 32, 32 আৰু 4 কিমান 36। অৰ্থাৎ চোৱা কিমান পালো, 360, আৰু আমি কিমান পাব লাগে, 360, হয়নে, 360। অৰ্থাৎ চোৱা কিমান বাৰ যায়, 45 360 কিমান বাৰ যায়, 8 বাৰ, হয়নে। অৰ্থাৎ আমি এনেকুৱা এখন চিত্ৰ অংকন কৰিব লাগিব যাৰ বাহুৰ সংখ্যা কিমান থাকিব, 8 থাকিব। এতিয়া চোৱা কেনেধৰণে কৰিম, প্ৰথমে স্কেল পাতৰ সহায়ত আমি এইদৰে 3 সেন্টিমিটাৰ জোখৰ এডাল বাহু এইদৰে অংকন কৰি ল'ম। ঠিক একেধৰণে আন এডাল বাহু আমি 3 সেন্টিমিটাৰ জোখৰ এইদৰে তলফালে অংকন কৰি ল'ম। ঠিক একেধৰণে এতিয়া আমি এই সাইডত 3 সেন্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড এইদৰে অংকন কৰি ল'ম। আকৌ এডাল ৰেখাখণ্ড আমি 3 সেন্টিমিটাৰ জোখৰ এইদৰে অংকন কৰি ল'ম। আকৌ আমি এই সাইডৰ পৰাও 3 সেন্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড এইদৰে অংকন কৰি ল'ম। আকৌ আমি ইয়াৰ পৰা আন এডাল ৰেখাখণ্ড এইদৰে অংকন কৰি ল'ম। ঠিক একেধৰণে আমি আন এডাল বাহু বুলি ক'ব পাৰা তোমালোকে, এইদৰে আমি বাহু অংকন কৰি ল'ম। ঠিক একেধৰণে আমি আন এডাল বাহু 3 সেন্টিমিটাৰ জোখৰ এইদৰে অংকন কৰি ল'লোঁ। এতিয়া চোৱা ইয়াত কেইডাল বাহু আছে, 1 2 3 4 5 6 7 8, 8ডাল বাহু আছে। এতিয়া আমি চিত্ৰটোত সমমিতি ৰেখাখিনি অংকন কৰিম। এতিয়া আমি এই কোণটোৰ পৰা এই কোণলৈকে কি কৰিব পাৰি, সমমিতি ৰেখাডাল অংকন কৰিব পাৰি। এইদৰে তোমালোকে চাই এইদৰে মাজেদি সমমিতি ৰেখাডাল অংকন কৰি দিবা। ঠিক একেধৰণে আমি এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি, যিডাল সমমিতি ৰেখাই চিত্ৰটো হুবহু কি কৰিব, সমানে মাজেদি 2 ভাগ কৰিব। এতিয়া আমি এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি, যি সমমিতি ৰেখাডালে চিত্ৰটো হুবহু সমানে 2টা ভাগত ভাগ কৰিব। এতিয়া আমি ঠিক একেধৰণে এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে
আন এডাল আমি সমমিতি ৰেখা অংকন কৰিব পাৰি যিডাল সমমিতি ৰেখাই চিত্ৰটো হুবহু দুটা সমান ভাগত ভাগ কৰিব এতিয়া চোৱা আমি ঠিক এতিয়া আকৌ এইডাল বাহুৰ পৰা এইডাল বাহুলৈ আমি মাজেদি এই ধৰণে আন এডাল সমমিতি ৰেখা অংকন কৰিব পাৰি যিডাল সমমিতি ৰেখাই চিত্ৰটো হুবহু মাজেদি দুটা ভাগত ভাগ কৰিব চোৱা এইডাল সমমিতি ৰেখা কি কৰিছে চিত্ৰটো হুবহু কি কৰিব সমানে দুভাগ কৰিব হয়নে এতিয়া ঠিক একে ধৰণে আমি এইডাল বাহুৰ ওপৰত আৰু এইডাল বাহুৰ ওপৰতো কি কৰিব পাৰি একে ধৰণে এইদৰে সমমিতি ৰেখাডাল আমি অংকন কৰিব পাৰি যিডাল সমমিতি ৰেখাই চিত্ৰটো কি কৰিব হুবহু সমানে দুটা ভাগত কি কৰিব ভাগ কৰিব ঠিক একে ধৰণে আমি এইডাল বাহুৰ ওপৰতো কি কৰিব পাৰি এইদৰে মাজত সমমিতি ৰেখাডাল অংকন কৰিব পাৰি আৰু যিডাল সমমিতি ৰেখাই চিত্ৰটো সমানে দুটা ভাগত ভাগ কৰিব ঠিক একে ধৰণে আমি এইডাল বাহুৰ ওপৰতো কি কৰিব পাৰি সমমিতি ৰেখাডাল অংকন কৰিব পাৰি যিডাল সমমিতি ৰেখাই চিত্ৰটো হুবহু সমানে দুটা ভাগত ভাগ কৰিব এতিয়া চোৱা ইয়াত আমি কেইডাল সমমিতি ৰেখা অংকন কৰিব পাৰিলো এডাল দুডাল তিনিডাল চাৰিডাল 5 6 7 8ডাল হয়নে যেহেতু চোৱা এইডাল আমি গন্তি কৰিলো অলৰেডি হয়নে 8ডাল আমি কি পালো ইয়াত সমমিতি ৰেখা পালো সেইবাবে চোৱা ইয়াত প্ৰশ্নটোত কি কৈছিল প্ৰশ্নটোত কৈছে যাৰ আটাইতকৈ সৰু সমমিতি কোণটো 45 ডিগ্ৰী ঘূৰ্ণন সমমিতি থকা এটা চিত্ৰ অংকন কৰা যাৰ আটাইতকৈ সৰু সমমিতি কোণটো 45 ডিগ্ৰী সেইবাবে তোমালোকে ইয়াত লিখিবা অসমীয়াত হলে লিখিবা যে সুষম অষ্টভুজৰ আঠটা সমমিতি ৰেখা আছে এইটো অসমীয়াত লিখিবা আৰু যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে লিখিবা ৰেগুলাৰ REGULAR ৰেগুলাৰ octagon GON has 8 lines of symmetry 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 ইংলিছত হলে এনেধৰণে লিখিবা আৰু এইটো হল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ চোৱা ইয়াত যে আমি চিত্ৰখন অংকন কৰিলো এই অষ্টভুজখনক যেতিয়া আমি এইদৰে আমি ঘূৰাম তেতিয়া কিন্তু চিত্ৰটো আমি হুবহু একে দেখিবলৈ পাম যেতিয়া আকৌ আমি এইদৰে ঘূৰাম তেতিয়া কিন্তু চিত্ৰটো একে দেখিবলৈ পাম যেতিয়া আকৌ আমি এইদৰে চিত্ৰটো ঘূৰাম তেতিয়া কিন্তু একে দেখিবলৈ পাম আকৌ যেতিয়া চিত্ৰটো এইদৰে ঘূৰাম তেতিয়াও কিন্তু আমি একে দেখিবলৈ পাম এই কাৰণে এইখন হৈ গ'ল আমাৰ এখন ঘূৰ্ণন সমমিতি অৰ্থাৎ লিখিবা যে সুষম অষ্টভুজৰ 8টা সমমিতি ৰেখা আছে ৰেগুলাৰ অক্টাগন হেজ 8 লাইনস অফ সিমেট্ৰি এটো হৈ গ'ল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ভিডিও কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ ধন্যবাদ